অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠানত অংশ লৈ গুৱাহাটীলৈ উভতি আহিল স্বাধীন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰ তথা অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱা। দেশৰ আন বহু বিশিষ্ট ব্যক্তিৰ লগতে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ মাংগলিক অনুষ্ঠানলৈ অতিথি হিচাপে আমন্ত্ৰিত হৈছিল জয়ন্ত বৰুৱা আৰু সেই অনুষ্ঠানত অংশগ্ৰহণ কৰি মঙলবাৰে নিশা বৰ্জাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে তেখেতক কেইগৰাকীমান সমাজ সচেতন লোকে ফুলাম গামোচা আৰু ফুলৰ থোপাৰে আদৰণি জনায়। কুশল মালাকাৰ আৰু ৰাজেন নাথৰ লগতে উপস্থিত লোকসকলে জয়ন্ত বৰুৱাই আমাক গৌৰৱান্বিত কৰা বুলিও মন্তব্য কৰে। ভাৰতীয় সভ্যতা সংস্কৃতিৰ বাবে 22 জানুৱাৰীৰ দিনটো এক বিশেষ দিন আছিল। গোটেই বিশ্বই ভাৰতৰ ফালে চাইছিলে। আজি আমাৰ কাৰণে এটা গৌৰৱৰ বিষয় যে আমাৰ মাজৰ পৰা অসমৰ পৰা বহুত গৈছে, কিন্তু জয়ন্তদা গৈছে। প্ৰতিদিন 7 দিন বা 5 প্ৰতিদিন টাইমছৰ স্বত্বাধিকাৰী আমি যথেষ্ট সন্তোষ পাইছোঁ, সুখী হৈছোঁ যে তেখেতক যিটো আমাৰ ৰাম মন্দিৰ ন্যাস সেইফালৰ পৰা তেখেতক নিমন্ত্ৰণ দিছিলে। এইটো এটা আমাৰ কাৰণে আনন্দৰ মুহূৰ্ত। গতিকে তেখেত আজি আহি পাইছে। আমাৰো দায়িত্ব যে তেখেতক আমি আজি এয়াৰপৰ্টত অলপ মৰম যাচিছোঁ।